মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত কামৰূপ ডিষ্ট্ৰিক্টৰ যিখন প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পেপাৰ আছিলে যোৱাটো বৰ্ষৰ সেইখন আলোচনা কৰিব ওলাইছোঁ তোমালোকে চোৱা দৃষ্টি আৰু সৃষ্টি কি এখন আব্দুছ ছাত্তাৰৰ এখন গ্ৰন্থ কিটছৰ কোনটো কবিতাৰ তীব্ৰ সমালোচনা হয় গ্ৰেচিয়ান আৰ্ণ মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন কি বুলি কৈছে ভগৱানৰ চৰণ যুগল আৰু এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন দেৱজিৎ ভূঞা আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয় কথাষাৰৰ বক্তা কোন মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে কোৱা কথা আৰু শামছেৰ কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমানটো দিয়া আছে চাই ল'বা ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা শব্দ এইটো কৰা আছে ৱেবছাইট ৱেব পেজ তেহৰানৰ বিমানবন্দৰ সেইটো আমি পালোঁ এটা মেহৰাবাদ এটা খোমেনি ইণ্টাৰনেশ্যনেল প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে তোমালোকে জানা সেইটো লিখিবা মই আগতে কৰাই থোৱা আছে দেই ইণ্টাৰনেটৰ মিথ্যা সুবিধাই মানৱ জাতিক কি কৰিব পাৰিব সুবিধাখিনি লিখিবা অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিত অসমীয়া সংস্কৃতিৰ বৈচিত্ৰ্য ৰক্ষা পৰিছে এইটো আছে তাৰপিছৰটো কমন কুৱেশ্যন অৰুণিমাৰ বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেকৈ চেষ্টা কৰিছিল হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ ধীৰুভাই আম্বানী কিদৰে এজন সফল উদ্যোগী হৈছিলে নিশ্চয় বুজিছা গুণখিনি আমি পাইছোঁ সেই গুণখিনি তেওঁৰ আছিলে বহুত ধৈৰ্যৰে তেওঁ আগবাঢ়িছিলে সেইখিনি লিখিলে তোমালোকৰ হৈ যাব ইৰাণী হ'ল নৱবৰ্ষৰ উৎসৱটো কমন কুৱেশ্যন মই দি থৈছোঁ আৰু মূলভাৱ 65 দৃষ্টান্তৰ এয়াও কৰাই থোৱা আছে এয়া প্ৰসংগ সংগতি তোমালোকে কৰিবা আৰু তাৰপিছত মই অসমীয়া কবিতা দেশপ্ৰেমৰ ভাৱ কেনেকৈ ফুটি উঠিছে এইটো কৰা আছে বৰ্জাৱলী ভাষা বা জিকিৰৰ চমুটোকা লিখিবা তাৰপিছতে ব্যাস বাক্য সপ্তৰ্ষি সাত ঋষিৰ সমাহাৰ তেতিয়াহ'লে ডিগ্ৰু সমাহ মুক্ত যি গীত সেইটো তোমালোকে কৰ্মধাৰে সমাহ আৰু চাৰিয়ালি সমাহাৰ ডিগ্ৰু সমাহ আৰু আমি হ'লে মই তুমি আৰু তেওঁ সেইটো দ্বন্দ্ব সমাহ বাক্য ৰচনা কৰা আঁঠু কাঢ়া হাত দীঘল অলপমান হাত থকা মানুহ হাত দীঘল অৰ্থাৎ ক্ষমতাশালী আৰু কুণ্ডত কটাটো ধুনীয়া আৰু এইটো চোৱা মূৰ্ধন্য স আৰু মূৰ্ধন্য ন হোৱাৰ কাৰণ কণ্ঠ মন্যাত বৰ্গ আছে ন মন্যাতই আন্থ আৰু বিষমটো বি উপসৰ্গৰ পিছত থকা কাৰণে হৈছে নাৰায়ণটো নৰ পিছত অয়ন শব্দ থকাৰ কাৰণে হৈছে প্ৰতিষ্ঠাটো মন্যাত বৰ্গ আৰু প্ৰত্যয়টো চোৱা মগনিয়াৰটো মাগ যোগ নিয়াৰ মগনিয়াৰ মাগ যোগ এইটো মগনিয়া মাগ যোগ অনিয়া মগনিয়া অনিয়া প্ৰত্যয় ভাৱৰীয়াটো ভাও যোগ অৰিয়া ভাৱৰীয়া বননিটো বন যোগ অনি প্ৰত্যয় ফুকনিটো ফুকন যোগ ফুকন যোগ অনি প্ৰত্যয় জ্যোতি চিহ্নটো চোৱা ৰামে ক'লে কমা দিবা মই আজি স্কুললৈ নাযাওঁ উদ্ধাৰ চিন দি দাঢ়ি দিবা এটা শব্দত প্ৰকাশ কৰা যাক সহজে ভেদ কৰিব নোৱাৰে দুৰ্ভেদ্য যি আনৰ মুখলৈ চাই থাকে পৰ মুখাপেক্ষী যাক সহজে পোৱা নাযায় দুৰ্লভ তাৰপিছত ইয়াত তোমালোকে মই এপ্লিকেশ্যন লিখিবলৈ কৈছোঁ দেই আৰু ৰচনা চোৱা চন্দ্ৰযান অসমৰ কুটীৰ শিল্পৰ প্ৰিয় সাহিত্যিক এয়া মই কমন দিম আৰু দুটা জনগোষ্ঠীৰ একোজন বিশিষ্ট ব্যক্তি আৰু দুটা জনগোষ্ঠী উৎসৱ পাৰ্বণ এইটো মই কৰাই থোৱা আছে দেই উৎসৱ পাৰ্বণ বা উৎসৱ পূজা পাৰ্বণ অথবা সাজপাৰ বাদ্যযন্ত্ৰ ইয়াত মই উৎসৱ লিখাই থোৱা আছে বাকীটো মই কৰাই দিম কপিলমুনি মাতৃৰ নাম দেৱহূতি জাতীয় জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী আখ্যা আৰু কানাই চাতুৰী কোনখন পুথিৰ পৰা লোৱা হৈছে বেদনাৰ উল্কা অম্বিকাগিৰি ৰায়চৌধুৰী ৰচনা দেই বেদনাৰ উল্কা তাৰপিছতে এইখিনি বিষাদ যুগৰ এটা কুৱেশ্যন আছে অৰ্জুনে কি বাক্য কৰি ৰথৰত বহি পৰিছিল এইখিনি আলোচনা কৰিছোঁ কোনখন বিদ্যালয়ৰ কাৰ্ডনত পণ্ডিত মিলন ক্ষেত্ৰ আছে এইটো যোৱাকালি কৰিছোঁ পুৰুষাৰ্থৰ ভাগ ধৰ্ম অৰ্থ কৰ্ম আৰু মুখ্য আৰু ভীমৰ শংখটো পৌণ্ডক আৰু সহদেৱৰ মণিপুষ্পক এয়া মই কৰাই থৈছোঁ কৰি ল'বা মোহিনী ৰূপে কোনে কাক কি খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিলে এইখিনি আলোচনা কৰিছোঁৱেই শ্ৰীকৃষ্ণই দেৱতাক আৰ্যক শিক্ষাৰ কলাবিদ্যা কিমানটা 64 তাৰ নাম লিখিবা তোমালোকে 5টা এইটো লিখাই থোৱা আছে হাতে কটা হওক বা চিত্ৰশিল্প হওক বা ৰন্ধন বিদ্যা এনেকুৱা আছে নহয় কেইটা কৰিবা অম্বিকাগিৰি ৰায়চৌধুৰী অথবা ভট্টদেৱৰ ৰচিত সাহিত্যৱলী বৰ্ণনা কৰা
এইটো তোমালোকে অকণমান কৰিব লাগিব দেই দুখনমানৰ নাম লিখিবা এইটো হাৰলি অতি মৰমৰ নয় নহয় নোজোৰাই এইকেইটা ৰূপ লিখিবা আৰু সমাৰ্থক শব্দ কৰ চৰণ গৃহ উৎপল আৰু গৃহটো গম পাইছাই ঘৰ কৰ চৰণ হাত ভৰি উৎপল মানে পদুম ফুল বাক্যটো শুদ্ধকৈ লিখা হিমাংশু ৰাতিপুৱা হিমাংশু গুৱাহাটীত যায় গুৱাহাটীলৈ আৰু প্ৰতিভা যোৱাকালি আহি পাইছে আমাৰ বাক্যত লিখাটো যোৱাকালি আহিকালি নাথাকে প্ৰতিভা কালি আৰু অনুৰূপ অনুকাৰ শব্দ উদাহৰণ দিব লাগিব এইটো আকৌ অনুৰূপ অনুকাৰ আহিছে পৰ্ব আৰু চৰণ এয়া মই কৰোৱা আছে হ'লেও চাবা জোনা আৰু কুসুম মালা চন্দ্ৰকেইটা মই কৰাই দিম আৰু ইয়াত তোমালোকৰ 14খৰীয়া কবিতাৰ বৈশিষ্ট্য নাইবা দুলৰী চন্দ্ৰৰ বিষয়ে উদাহৰণসহ লিখা গতিকে এইটো তোমালোকে কৰিবা এইটো কৰাই থোৱাই আছে মই গ্ৰামাৰত দেই চাই ল'বা আৰু কিবা থাকিলে মোক তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকে যদি উপকৃত হৈছা এটা লাইক কৰিবা গতিকে আমি অহাকালি নেক্সট কুৱেশ্যন আলোচনা কৰিম তোমালোকে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা মই তোমালোকক কমনখিনি বাছি দিম এইখিনি আলোচনা কৰাৰ পিছত হা এটা লাইক কৰিব নাপাহৰিবা থেংক ইউ